আজি রোজার মাহ সবাই জানে পবিত্র রোজার মাহ আমার চলি আছে। আজি আমার ভাইস প্রেসিডেন্ট আলহাজ আমিনুল ইসলাম সাহেবে আমাক আজি ডেপুটি লিডারে এটা ইফতার করেছিল আমার বিধায়কসকলের মাজত আর একটা সিরিয়াস ডিসকাশন আমার কিছুদিনের পর চলি আছে তার আমি একটা রূপ আজি দিব ওলাইছো। যেহেতু পঞ্চায়েত নির্বাচন সন্মুখত আহিছে আপনাদের সবাই অবগত। পঞ্চায়েত নির্বাচনের কারণে আমার প্রিপারেশন কেনেকুৱা প্রতি জিলায় জিলায় কেনেকুৱা প্রিপারেশন চলি আছে, আমার দলের বর্তমান পঞ্চায়েতের অবস্থানটো কি এই বিষয়ে একটা বিস্তারিত আলোচনা হয়েছে। আমি কেনেকৈ ফাইট দিম, কোনখিনিত কিমান শক্তিৰে আমি ফাইট দিম, এইবিলাক কিছু কথা আমার ডিসকাশন হয়েছে। দ্বিতীয়ত কথাটো হল যে লগতে আমার অহা বিধানসভা নির্বাচন যেহেতু মাত্র 11-12 মাহ সময় আছে আমার হাতত, সেইখিনি আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম, সেইখিনি আমি কেনেকৈ যুদ্ধ আগবঢ়াম তাৰ কাৰণে এটা ডিসকাশন হয়েছে। আজি দলত এটা স্পষ্ট ডিসকাশন হল যে আমি এইবাৰ নিৰ্বাচনত কাৰো লগত আমি এলায়েন্সত নাযাওঁ। এতিয়ালৈকে আজিৰ দিনটোলৈকে আমি কাৰো লগত এলায়েন্সত যাবলগীয়া নাই। আৰু কিছু ইফাল সিফাল কথা ওলাই আছিল, সেইবিলাক সব ভ্ৰান্ত কথা কিছুমান আছিল, মাৰ্চ হোৱা অমুক তমুক এইবিলাক কথা আছিল, এইবিলাক সব মিছা কথা। এইবিলাক আমি স্পষ্ট কৰি দিছোঁ। আজি সকলো বিধায়ক আমি ইয়াতে বহি স্পষ্ট কৰি দিছোঁ মিছা কথা। আৰু অহা 2026-ৰ যিটো নিৰ্বাচন হ'ব সাধাৰণ নিৰ্বাচন, সেই সাধাৰণ নিৰ্বাচনত আমাৰ দলৰ ফালৰ পৰা আমি 35টা +-1-2 ইফাল সিফাল হ'ব পাৰে, আমি 35টা এটা টাৰ্গেট লৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। আৰু যেহেতু আমি বিভিন্ন সময়ত 34টা সিট আমি ইয়াৰ আগত জিকি থৈছোঁ, বিভিন্ন সময়ত বিভিন্ন সমষ্টিত 34টা সিট আমি যোৱা 4টা নিৰ্বাচনত জিকিছোঁ। সেই 34টা আমাৰ ক'ৰবাত ডিলিমিটেশ্যন অলপ ইফাল সিফাল হৈছে, সেইবিলাক লৈ কিছুমান সিট এড হ'ব, কিছুমান বাদ পৰিব। এনেকৈ দি আমি আজিৰ দিনটোত আমাৰ দলে 35টা সিট লৰিব, এই কথাটো স্পষ্ট হৈছে। যাতে আমি অহা দিনত আমি 35টা সিটৰ ভিতৰত বেছিতকৈ বেছি জিকি এটা মানে আমাৰ যিটো ভয়েচলেছ পিপলৰ যিটো ভয়েচ সেইটো আমি তুলি ধৰি ৰাখিব লাগে। আৰু অসমত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি পন্থা হাতত ল'ব লাগে, আমাৰ বিগত 20টা বছৰে আমাৰ এই দলে অসমৰ বিভিন্ন সমস্যাত মাত মাতি আহিছে। অহা দিনো আমি এটা শক্তিশালী ভূমিকা পালন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু যদিও এইখিনি ক্ষেত্ৰত এটা কথা ইমিডিয়েটলি আহি যায় যে আমি বাকী সিটবিলাকত কি কৰিম, আমাৰ 35টাৰ বাকীখিনি কি কৰিম, বাকীখিনিৰ পিছত আমি চিন্তা কৰিম ক'ত সেকুলাৰ ফ'ৰ্চ আমি ভাল জিকাব পাৰোঁ, ক'ত সেকুলাৰ ফ'ৰ্চ বিজেপি বিৰোধী ক'ত আমি জিকাব পাৰোঁ, সেইবিলাকত নিশ্চয় আমাৰ দলে চিন্তা কৰিব। আজি আমি চূড়ান্ত সিদ্ধান্ত দিব নোৱাৰিম, কিন্তু টেণ্টেটিভ আমি 35 এটা টাৰ্গেট লৈ আমি এতিয়াৰ পৰা মিছন ষ্টাৰ্ট কৰিছোঁ। এই এক বছৰত আমি 35টা জিকাৰ এটা মিছন লৈ আমি আগবাঢ়িম, এই এটা সিদ্ধান্ত আজি হৈছে। এই সিদ্ধান্তখিনি যিহেতু কোনো ফৰ্মেলিটি কোনো নাছিল, তথাপি যিহেতু ইমানকেইজন বিধায়ক হৈছিল, আমি একেলগে হৈছোঁ, ডিছকাশ্যন হৈছে, মাননীয় সভাপতিৰ লগত কথা হৈছে, বিভিন্ন আলোচনা মৰ্মে আমি এটা সিদ্ধান্তত আহিছোঁ। সেইকাৰণে আমাৰ জ্যেষ্ঠ উপসভাপতি আছে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন লিডাৰ, হাউচৰ লিডাৰ, ডেপুটি লিডাৰ, গোটেইখিনি আমি আলোচনা কৰি জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আমাৰ ইয়াত আছে, গোটেইখিনি বহি এটা সিদ্ধান্তত উপনীত হৈছোঁ। অহা দিনত আমি এই সিদ্ধান্তটো কেনেকৈ ফলৱতী কৰিব পাৰোঁ আৰু শক্তিশালী এটা স্পষ্টবাদী সেকুলাৰ পলিটিক্সৰ কাৰণে এটা কেনেকৈ ৰাজনীতি দাঙি ধৰিব পাৰোঁ। বিগত দিনত আমি যেনেকুৱা হৈছিলোঁ, যেনেকুৱাকৈ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কথা, বিভিন্ন সমস্যাৰ কথা, বিভিন্ন ইছ্যুৰ কথা পাতি আহিছিলোঁ, অহা দিনত আমি বলিষ্ঠভাৱে পাতি আহিম বুলি আমি আজিৰ দিনটোত সিদ্ধান্ত লৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।